হেল্ল' বন্ধু-বান্ধৱীসকল, আজি ক্ৰিস্পি ভেজ ৰোল বনালোঁ। চাহৰ লগত খাবলৈ খুব ভাল লাগে। কেনেদৰে বনালোঁ সম্পূৰ্ণ ভিডিঅ'ত ৰেচিপিটো চাওঁ আহক। প্ৰথমতে মই কেইটামান গাজৰ ল'লোঁ আৰু বন্ধাকবি, কেপচিকাম আৰু কেইটামান জলকীয়া আৰু আপোনালোকে দেখিছে 4টা পিঁয়াজ। প্ৰথমতে মই পিঁয়াজটো কাটি ল'ম। ঠিক এনেদৰে মিহি মিহিকৈ আপোনালোকে পিঁয়াজটো কাটি ল'ব। পিঁয়াজ 4টা লৈছোঁ। কেইটামান সৰহকৈ বনাম যিহেতু, সেইকাৰণে মই পিঁয়াজটো কেইটামান সৰহকৈ লৈছোঁ। আপোনালোকে যিমান বনায় তাৰ অনুপাতে ভেজিটেবলখিনি ল'লেই হ'ল। আৰু পিঁয়াজ কটা হৈ গৈছে আৰু এনেদৰে মিহি মিহিকৈ কাটি ল'লে পিঁয়াজটো সম্পূৰ্ণভাৱে এৰাই যায়, সেইকাৰণে মই এনেদৰে কাটি লৈছোঁ। তাৰপিছত মই কেপচিকাম এফাল ল'ম আৰু কেপচিকাম ফালো ঠিক তেনেদৰে মিহি মিহি জুলিয়ান কাটিং কৰি ল'ম। কেপচিকাম আপোনালোকৰ ব্যৱহাৰ নকৰিলেও কোনো কথা নাই, মোৰ লগত যিহেতু আছিলে সেইবাবে মই ব্যৱহাৰ কৰিছোঁ। অনিয়ন আৰু কেপচিকাম কটা হৈ গৈছে। তাৰপিছত মই কবিটোৰ এফাল কাটি লৈ কবি ফালো ঠিক এনেদৰে মিহি মিহিকৈ জুলিয়ান কাটিং কৰি ল'ম। কবি ফালো অলৰেডি কটা হৈ গৈছে। তাৰপিছত মই যিকেইটা গাজৰ লৈছিলোঁ, গাজৰকেইটা মই এতিয়া গ্ৰেট কৰি ল'ম। গাজৰৰ আগকণ ৰাখি দিয়াৰ কাৰণ এটাই, গাজৰটো গ্ৰেট কৰিবলৈ ভাল হয়, সেইকাৰণে মই গাজৰৰ আগকেইটা ৰাখি দিছিলোঁ। ঠিক এনেদৰে গাজৰকেইটাও মই গ্ৰেট কৰি ল'লোঁ। তাৰপিছত যিকেইটা জলকীয়া ৰাখিছিলোঁ, জলকীয়াকেইটা মিহি মিহিকৈ ঠিক এনেদৰে কাটি লৈছোঁ, ফাইন চপ কৰি লৈছোঁ। মই যিহেতু অকণমান জ্বলা ভাল লাগে সেইবাবে মই জলকীয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি জ্বলা ভাল নাপায় তেতিয়াহ'লে জলকীয়া ব্যৱহাৰ নকৰিলেও কোনো কথা নাই। চুইট এণ্ড স্পাইচি ভাল লাগে কাৰণে মই জলকীয়া ব্যৱহাৰ কৰিছোঁ, জ্বলা মিঠা। তো হৈ গ'ল। এতিয়া মই ভেজিটেবলখিনি ফ্ৰাই কৰি ল'ম। গেছ অন কৰিলোঁ। গেছ অন কৰি এখন ফ্ৰাই পেন বহাই ল'লোঁ আৰু ফ্ৰাই পেনখনত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ফাৰ্ষ্টতে মই তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি যেতিয়া গৰম হৈ যাব, তাৰপিছত মই যিখিনি কাটি ৰাখিছিলোঁ ভেজিটেবল, সেই গোটেই ভেজিটেবলখিনি তেলখিনিত ভাজি ল'ম। ঠিক এনেদৰে মই ভেজিটেবলখিনি ভাজি ল'ম। এতিয়া জুইটো অকণমান মিডিয়াম কৰি লৈছোঁ যাতে ভেজিটেবলখিনি তলত লাগি নাযায়, সেইবাবে লৰাই আছোঁ। আৰু ভেজিটেবলখিনি প্ৰায় হ'বৰে হৈছে আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত অকণ মিঠা লাগিব যিহেতু, সেইবাবে 1 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ এনেদৰে ভাজি ল'ম যাতে নিমখ আৰু চেনিখিনি গোটেই ভেজিটেবলৰ লগত সান মিহলি হৈ যায়। সেইকাৰণে অকণমান লৰাই দিছোঁ। আৰু দেখিছে আমাৰ ভেজিটেবল ধুনীয়াকৈ হৈ গৈছেগৈ। অকণমান মই এৰ'মেটিক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যদি এৰ'মেটিক
পাউডাৰ নাথাকে তেতিয়া ব্যৱহাৰ নকৰিলেও কোনো কথা নাই। মোৰ থকাৰ কাৰণে মই এৰ'মেটিক পাউডাৰ অকণমান ব্যৱহাৰ কৰিছোঁ। চ' আপোনালোকে নকৰিলেও কোনো কথা নাই, কোনো ইছ্যু নাই। আৰু আমাৰ ভেজিটেবল এতিয়া সম্পূৰ্ণভাৱে ভজা হৈ গৈছে, প্ৰায় 90%। তাৰপিছত মই ময়দা ল'লোঁ, ময়দা অকণমান ল'লোঁ। তাৰপিছত অকণমান আটাও লৈ লৈছোঁ। আটা আৰু ময়দাৰ 60% ময়দা লৈছোঁ, 40% আটা লৈছোঁ। তাৰপিছত অকণমান নিমখ আৰু অকণমান চেনি 1.5 চামুচ দিছোঁ, বাকী সোৱাদ অনুসৰি নিমখ দিছোঁ। দিয়াৰ পিছত অকণমান মই ঘি ব্যৱহাৰ কৰিছোঁ, ঘিউ 1.5 চামুচ। ঘিউটো কম্পালচৰি নহয়, তো মোক ফ্লেভাৰ লাগিব কাৰণে সেইবাবে মই ঘিউটো ব্যৱহাৰ কৰিছোঁ। আৰু ঘিউটো দিয়াৰ পিছত ইয়াৰ ক্ৰিস্পি আৰু যিটো সুন্দৰ এটা ফ্লেভাৰ আহে সেইটো কাৰণে ঘিউটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই পানী দিলোঁ। পানী দিয়াৰ পিছত মই ঠিক এনেদৰে আটা আৰু ময়দাখিনি ধুনীয়াকৈ মিহলি কৰি ল'ম। আৰু আটা আৰু ময়দাখিনি মিহলি কৰি যিমানে আপোনালোকে মিহলি কৰি লৈ পেলাই ফেটি দিব, সিমানে ছফ্ট হয় যিকোনো বস্তু আটা ময়দাৰ। আৰু শেষত মই অকণমান ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল দি ধুনীয়াকৈ এনেদৰে আটা আৰু ময়দাখিনি মাৰি ল'লোঁ। এয়া দেখিছে কি সুন্দৰভাৱে ছফ্ট হৈ গৈছে। তো ফাইনেলি আমাৰ আটা ময়দা হৈ গ'ল। হৈ যোৱাৰ পিছত ইয়াক 10 মিনিটৰ কাৰণে ৰাখি দিম। আৰু 10 মিনিট হৈ গৈছে। 10 মিনিট হোৱাৰ পিছত মই ধুনীয়াকৈ এনেদৰে উলিয়াই ল'লোঁ। উলিয়াই লৈ পেৰা বনাই ল'লোঁ। আৰু ধুনীয়াকৈ গোল গোলকৈ গোটেইকেইটা পেৰা বনাই ল'ম। এতিয়া মই ধুনীয়াকৈ বেলি ল'ম। একে বেছি পাতলো নহয়, একেবাৰে বহুত ডাঠো নহয়, ঠিক এনেদৰে বেলি ল'ম। আৰু ঠিক এনেদৰে এটা পেৰা বেলা হৈ গ'ল। তাৰপিছত ছাইডৰখিনি মই এনেদৰে কাটি দিছোঁ। যিখিনি অকণমান ডাঠ হৈ আছে সেইখিনি মই কাটি স্কোৱাৰ চাৰিচুকীয়া এটা ডিজাইন দি লৈছোঁ। তাৰপিছত ইয়াৰ ওপৰত অকণমান ৰিফাইন তেল লগাই দিছোঁ। ৰিফাইন তেল লগাই যিখিনি আমি ভেজিটেবল ভাজি থোৱা আছিলে সেই ভেজিটেবলখিনি মই পাতলকৈ এই পেৰাটোৰ ওপৰত দি দিছোঁ, যিটো আমি চাৰিচুকীয়া চাইজত ৰাখি থৈছিলোঁ। তাৰপিছত ছাইডৰখিনি ঠিক এনেদৰে কাষৰ পৰা এনেকৈ বন্ধ কৰি দিছোঁ, ক্ল'জ কৰি দিছোঁ। তাৰপিছত ঠিক এনেদৰে আমি এতিয়া ৰোল টাইপত বনাই ল'ম। ফাইনেলি আমাৰ এটা ৰোল হৈ গৈছে। আৰু ঠিক এনেদৰে আমি গোটেইকেইটা ৰোল বনাই ল'ম। আৰু আমাৰ গোটেইকেইটা ৰোল ৰেডি হৈ গ'ল। আৰু এতিয়া গেছ অন কৰিলোঁ। গেছ অন হোৱাৰ পিছত এটা ম'ম' ষ্টিমাৰ বহাই ল'লোঁ। আপোনালোকৰ যদি ম'ম' ষ্টিমাৰ নাথাকে তেতিয়াহ'লে এটা সৰু চচপেন আৰু যদি আইৰণৰ চালনী থাকে, লোহাৰ বা ষ্টীলৰ চালনী থাকে, তাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। খালি অকণমান চালনীখনৰ ওপৰত ৰিফাইন তেল লগাই ল'ব। লগাই দিয়াৰ পিছত ঠিক এনেদৰে ৰোলকেইটা দি দিব।
কাৰণ অকণমান ষ্ট্ৰীম কৰি ল'ম। মোৰ ম'ম' ষ্টিমাৰত থকাৰ কাৰণে ম'ম' ষ্টিমাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যদি নাথাকে আইৰণ বা ষ্টিলৰ চালনী তলত এটা চচপেন বহুৱাই লৈ পানীৰ সৈতে এনেদৰে ব্যৱহাৰ কৰিব পাৰিব। আৰু মই ইয়াক 10 মিনিটৰ কাৰণে ৰাখি দিম। আৰু 10 মিনিট কমপ্লিট হৈ গৈছে। তাৰপিছত মই ঢাকন খুলিলোঁ। ঢাকন খোলাৰ পিছত ইয়াত দেখিছে আপোনালোকে সুন্দৰভাৱে ষ্ট্ৰীম হৈ গ'ল। আৰু এটা মই কেৰাহী বহাই ল'লোঁ গেছৰ ওপৰত। কেৰাহীটো গৰম হ'বলৈ দি ৰিফাইন তেল তাত ঢালি দিছোঁ। ঠিক কাৰণ যিহেতু এতিয়া আমি ফ্ৰাই কৰি লওঁ সেইকাৰণে তেল গৰম হ'বৰ কাৰণে বনাই ল'ব কেৰাহীটো। আৰু মই ঠিক এনেদৰে গোটেইকেইটা ৰ'ল আৰু বেটাৰ বনাম যিহেতু অকণমান কৰ্ণফ্ল'ৰ তাৰপিছত অকণমান ময়দা ধুনীয়াকৈ সানি মিহলি কৰি লৈছোঁ। লৈ পেলাই অকণমান পানী দিলোঁ। পানী দি ধুনীয়াকৈ বেটাৰটো বনাই ল'ম। আৰু এনেদৰে ৰোলকেইটা মাজেদি কাটি লৈছোঁ। আৰু ৰোলকেইটা কটা হৈ গৈছে ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ মই। আৰু দেখিবলৈ মৰম লগা হৈছে। আৰু এনেদৰে এতিয়া মই সেই বেটাৰখিনিত ভিজাই ল'লোঁ। ভিজাই লৈ পেলাই ইফালে আমাৰ তেল গৰম হৈ আছে আৰু গৰম তেলত এনেদৰে এৰি দিছোঁ। যিহেতু ফ্ৰাই কৰি ল'ম। আৰু ঠিক এনেদৰে আমাৰ ক্ৰিস্পি ভেজ ৰোল ফ্ৰাই তৈয়াৰ হৈ গ'ল। মই যিহেতু সন্ধিয়া সময়ত চাহৰ লগত খাবৰ কাৰণে বনাইছোঁ। আপোনালোকে কিহৰ সৈতে খাই ভাল পায় সেইটো নাজানো। অলপ ব্ৰিটিছ ষ্টাইলত বনাই দিছোঁ। যিহেতু এটা বেলেগ ৰেচিপিৰ বেলেগ বস্তু খাবৰ মন গৈ আছিলে সেইকাৰণে মই এনেদৰে ভিডিঅ' এটা বনাই আপোনালোকৰ ওচৰলৈ দি দিছোঁ। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু লগতে হেমন্ত মিনি কিচেন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফাইনেলি আমাৰ ক্ৰিস্পি ভেজ ৰোল তৈয়াৰ হৈ গ'ল। তো দেখিছে কি সুন্দৰভাৱে এনেদৰে আমাৰ ৰোল তৈয়াৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। চ' এনেদৰে নেক্সট ভিডিঅ' পাবৰ কাৰণে হেমন্ত মিনি কিচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'বোৰ আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব। চ' থেংক ইউ ছ' মাছ।